মই অপূৰ্বনাথ। আজি দাদা আহিছে মোৰ ঘৰত শোণিতপুৰৰ পৰা ধুবুৰী ডিষ্ট্ৰিক্টলৈ। আৰু যিসকলে বেংক ছেটআপ কৰিব পৰা নাই বা আপোনাৰ ইছ্যু লাগিছে, কপিৰাইট লাগিছে, যিকোনো ফেচবুক প্ৰব্লেম হয় আপোনালোকে ডাইৰেক্ট মোৰ ঘৰত আহিব পাৰে। মোৰ ঘৰ ডিষ্ট্ৰিক্ট ধুবুৰী, বহলপুৰ নাথপাৰা। আৰু দাদাৰ ঘৰ আপোনাৰ ঘৰ ক'ত দাদা? আমার ঘর শোণিতপুর ডিস্ট্রিক্ট শোণিতপুৰৰ পৰা আপুনি আহিছে? সিরাজলি ঘর হয়। তারপরে আমার বাসারে আইছিলো এতে আৰু ইমান দূৰৰ পৰা নাচি ঘৰত আহিছো ৰাতি নাইট শ্বুট আহিছে, হয়। আৰু ইমান দূৰৰ পৰা দাদা যে আহিছে মোৰ ঘৰত, যে ভাবক কিহৰ কাৰণে আহিছে। মানে ফেচবুকত অলপ সমস্যা আছে দাদা, না আপোনাৰ? সমস্যা আছে, বহুত প্রবলেম আছে। তো ভালদৰে মই চেক কৰি দিলোঁ, দাদাৰ ছেটিংবিলাক মই ভালদৰে বিলাই দিলোঁ, কি কি প্ৰব্লেম আছে। বা আপোনালোকে যদি মোৰ ঘৰত আহিব বিচাৰে, মোৰ নাম হৈছে অপূৰ্বনাথ। মোৰ ফেচবুকত দুটা আইডি আছে। এটা হৈছে আপোনাৰ অপূৰ্বনাথ 209K, আৰু এটা হৈছে আপোনাৰ অপূৰ্বনাথ 136K। যিকোনো সমস্যা হ'লে মোৰ ভিডিঅ'বিলাক চালে আপোনালোকে সমস্যাবিলাক দূৰ কৰিব পাৰে, যিকোনো ফেচবুকৰ প্ৰব্লেম হয়। আৰু যদি আপোনালোকে আহিব বিচাৰে মোৰ ঘৰত, ডিষ্ট্ৰিক্ট ধুবুৰী, বহলপুৰ নাথপাৰা, ঠিক আছে? ধুবুৰী ডিষ্ট্ৰিক্টৰ বহলপুৰ নাথ। আৰু যদি আপুনি গুগল মেপত যদি চাৰ্চ কৰে অপূৰ্বনাথ ফেচবুক অফিচ, ডাইৰেক্ট মোৰ ঘৰৰ লোকেশ্যনটো গুগল মেপত আপোনালোকে পাই যাব, ঠিক আছে? অপূৰ্বনাথ ফেচবুক অফিচ লোকেশ্যনটো মাৰিলে মোৰ গুগল মেপত ডাইৰেক্ট মোৰ ঘৰৰ লোকেশ্যন ডাইৰেক্ট আহিব।